কমতাপুর গঠন করো শান্তি চুক্তি হকর করো কমতাপুর গঠন করো We want কমতাপুর We want কমতাপুর বংশীসকলৰ যি দীৰ্ঘদিনীয়া দাবী ঐতিহাসিক পৃথক কমতাপুৰ ৰাজ্য পুনৰ্গঠন আৰু জনজাতিকৰণ আমি বহুদিনৰ পৰা আন্দোলন কৰি আহিছোঁ যদিও কি কংগ্ৰেছ চৰকাৰ কি বিজেপি চৰকাৰ কোনো এখন চৰকাৰে কিন্তু আমাৰ সমস্যাটো সমাধান কৰা নাই যাৰ প্ৰতিফলত আজি আমাৰ অসম পশ্চিমবংগ বিহাৰ গৈ দিলে সমগ্ৰ কোচ ৰাজবংশী জাগিছে আমাৰ এটাই কথা পৃথক কমতাপুৰ ৰাজ্য পুনৰ্গঠন আৰু জনজাতিকৰণ উচিত সমস্যা সমাধান কৰিব লাগে আৰু এই বিজেপি চৰকাৰে যদি আমাৰ সমস্যাটো বাস্তৱ সমাধান নকৰে এবাৰ কিন্তু সিধা কথা বিজেপি হাটাও কোচ ৰাজবংশী বাঁচাও আমাৰ এটাই স্লোগান হ'ব আৰু আমাৰ যি হেকতে যোৱা 29 নৱেম্বৰ তাৰিখে যি মন্ত্ৰীগোটৰ প্ৰতিবেদন দাখিল কৰিছে এছটিপি আৰু এছটিভি গতিকে আমাৰ কোচ ৰাজবংশীটো আচলতে আমি জনজাতিকৰণে বিচাৰিছোঁ আমি এছটিপি এছটিভি বা প্ৰতিবেদন আমি এইবিলাক কিবা নকৰোঁ গতিকে আমাৰ সমস্যাটো বাস্তৱ এটা সমাধান হ'ব লাগে আৰু উচিত আমাৰ সমাধান কৰাৰ কাৰণে আমি অসম চৰকাৰ আৰু ভাৰত চৰকাৰক আমি দাবী জনাইছোঁ আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰত